বন্ধুসকল যদি আপোনাৰ এটা টায়াৰ 2 একাউণ্ট আছে এনপিএছত আৰু সেই এনপিএছৰ টায়াৰ 2 একাউণ্টৰ পৰা পইচা উইথড্ৰ কৰিব বিচাৰিছে তেতিয়াহ'লে অনলাইন কেনেকৈ উইথড্ৰ কৰিব পাৰিব সেই বিষয়টোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি অসমলৈ। বন্ধুসকল প্ৰথমতে আমি এনপিএছৰ যিটো মোবাইল এপ আছে সেইটোত গুচি যাম, তাৰপাছত আগৰ প্ৰচেছখিনি দেখুৱাম। এতিয়া চাওক আমি এনপিএছৰ মোবাইল এপটো অপেন কৰি লৈছোঁ আৰু ইয়াত আমি আমাৰ একাউণ্টত লগইন হৈ যাম। আপুনি আপোনাৰ ফিংগাৰপ্ৰিণ্ট, পাছৱৰ্ড বা এমপিনৰ মাধ্যমত লগইন হ'ব পাৰে আপোনাৰ একাউণ্টত। আমি আমাৰ একাউণ্টত লগইন হোৱাৰ পাছত একাউণ্টৰ ডেশবৰ্ড এনেকুৱা ধৰণে দেখা পোৱা যাব। ইয়াত তিনিটা লাইনৰ এটা অপশ্যন দেখা পোৱা গৈছে, তাৰ ওপৰত আমি ক্লিক কৰি দিম। সেই তিনিটা লাইনৰ অপশ্যনৰ ওপৰত ক্লিক কৰাৰ পাছত এই লিষ্টখন আহিব কিছুমান অপশ্যনৰ, তাৰ ভিতৰত ছাৰ্ভিচেছ অপশ্যনটোৰ ওপৰত আমি ক্লিক কৰি দিম। ছাৰ্ভিচেছ অপশ্যনটোৰ ওপৰত ক্লিক কৰাৰ পাছতে ছাৰ্ভিচ ৰিকুৱেষ্টৰ আণ্ডাৰত যিমানবিলাক অপশ্যন আছে এইবিলাক ইয়াত দেখা পোৱা যাব। অকণমান স্ক্ৰল ডাউন কৰক পেজটো আৰু ইয়াত উইথড্ৰ ফ্ৰম টায়াৰ 1 এণ্ড টায়াৰ 2 এটা অপশ্যন পাব, তাৰ ওপৰত ক্লিক কৰি দিয়ক। তাৰ ওপৰত ক্লিক কৰাৰ পাছত টায়াৰ 1 আৰু টায়াৰ 2 দুটা অপশ্যন পাব। আমি ইয়াত যিহেতু টায়াৰ 2ৰ পৰা পইচা উইথড্ৰ কৰিব লাগে সেইকাৰণে টায়াৰ 2ৰ ওপৰত ক্লিক কৰি দিম। টায়াৰ 2ৰ ওপৰত ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ টায়াৰ 2ৰ বেলেঞ্চটো দেখা পোৱা যাব আৰু ভিউ বেলেঞ্চ এজ এমাউণ্ট বা ইউনিট আপুনি চিলেক্ট কৰিব লাগিব। যিহেতু আমি পইচা হিচাপতে ওলাব লাগে সেইকাৰণে এমাউণ্টটো আমি চিলেক্ট কৰি দিম। এমাউণ্টটো চিলেক্ট কৰাৰ পাছতে ইয়াত কোৱা হৈছে টায়াৰ 2 withdrawal cannot be initiated because টায়াৰ 2 bank details are not penny drop verified. Kindly verify your bank details through bank details update option in Sierra and then initiate withdrawal request. আচ্ছা, মোৰ ইয়াত এইটো হৈ আছে কি মোৰ যিটো বেংক একাউণ্ট এনপিএছ টায়াৰ 2 একাউণ্টৰ লগত দিয়া আছে সেইটো পেনি ড্ৰপ ভেৰিফাইড নহয়। গতিকে পেনি ড্ৰপ ভেৰিফাইড কৰা মানে কি হৈছে 1 টকা এটা আপোনাৰ একাউণ্টত পঠাই দিয়ে তেওঁলোকে চেক কৰে। সেইকাৰণে ক'ত যাব লাগিব, প্ৰফাইল ছেকশ্যনত যাওক, চিধা আপুনি তাতে ভেৰিফাই কৰক আপোনাৰ একাউণ্টটো আৰু তেতিয়া 1 টকা এটা পঠাই দিব আৰু ছাকচেছফুলি যদি পইচাটো আপোনাৰ একাউণ্টত আহি যায় তেতিয়াহ'লে আপোনাৰ একাউণ্টটো ভেৰিফাইড হৈ যাব। আকৌ যদি তেনেকৈ নহয় তেতিয়াহ'লে আপুনি এটা কাম কৰিব পাৰে, আপডেট অপশ্যন যিটো আছে একাউণ্ট নম্বৰ আপডেটৰ কাৰণে সেইটো কৰি দিয়ক। দ্বিতীয়বাৰ আপুনি পুনৰ IFSC কোড, একাউণ্ট নম্বৰ এইবিলাক আকৌ ভৰাওক। তাৰপিছত সেইটো 1 ঘণ্টা 2 ঘণ্টামানৰ ভিতৰত আপোনাৰ হৈ যাব। OTP বিলাক ভৰাব লাগিব, 1 ঘণ্টা 2 ঘণ্টামানৰ ভিতৰত আপোনাৰ এক্টিভেট হৈ যাব। তেতিয়া আকৌ আগৰ প্ৰচেছখিনি কৰক। এতিয়া ইয়াৰ পাছৰ প্ৰচেছখিনি আকৌ দেখুৱাবলৈ গৈ আছোঁ। এতিয়া চাওক এমাউণ্ট ইয়াত চিলেক্ট কৰিলোঁ। আকৌ এতিয়া ইয়াত আমি এমাউণ্ট এণ্টাৰ কৰিব লাগিব, কিমান উইথড্ৰ কৰিব লাগে। গতিকে সেইটো ইয়াত লিখি দিম। যদি আপুনি পুৰাই পইচা উইথড্ৰ কৰিব বিচাৰে তেতিয়াহ'লে টোটেল হোল্ডিঙৰ ওপৰত ক্লিক কৰি দিলে আপোনাৰ টোটেল পইচাটো ইয়াত দেখা পোৱা যাব, তাৰ পৰা উইথড্ৰ হ'ব। গতিকে মই ইয়াত এমাউণ্টটো ভৰাম যিমান পইচা মই উইথড্ৰ কৰিব লাগে, তাৰপিছত উইথড্ৰল নাও ওপৰত ক্লিক কৰিম। এতিয়া চাওক পইচাটো মই এণ্টাৰ কৰি দিলোঁ, কিমান উইথড্ৰ কৰিব লাগে, উইথড্ৰ নাও ওপৰত ক্লিক কৰি দিওঁ। এতিয়া এটা OTP আমাৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে আৰু যিটো ইমেইল আছে এনপিএছৰ লগত তাত গুচি যাব। সেই OTPটো ইয়াত ভৰাই ছাবমিট কৰিব লাগিব। OTPটো ভৰালোঁ, এতিয়া ছাবমিট কৰি দিছোঁ। ছাবমিট কৰাৰ পাছতে এটা একনলেজমেণ্ট নাম্বাৰ ইয়াত জেনেৰেট হ'ব। এইটো আপুনি ভৱিষ্যতৰ কাৰণে কমিউনিকেশ্যনৰ কাৰণে নোট কৰি ৰাখি থৈ দিয়ক। আৰু এতিয়া আপোনাৰ প্ৰচেছটো কমপ্লিট হৈছে। এতিয়া এই পইচাটো আপোনাৰ একাউণ্টত আহিবৰ কাৰণে 3 দিন সময় লাগিব। এই 3 দিনৰ ভিতৰত আপোনাৰ একাউণ্টত প্ৰথমতে এনপিএছ একাউণ্টৰ পৰা উইথড্ৰ হ'ব, তাৰ পাছত আকৌ আপোনাৰ একাউণ্টত পঠাব। এইখিনি কৰোঁতে 3 দিন সময় লাগিব। 3 দিন পাছত আপুনি চেক কৰি চাওক। যদি 3 দিনৰ পাছতো পইচাটো নাহে তেতিয়াহ'লে আপুনি এনপিএছৰ যিটো হেল্পলাইন নম্বৰ আছে তাত কল কৰিব পাৰে। বন্ধুসকল এনেকৈয়ে আপুনি যদি এনপিএছ টায়াৰ 2 একাউণ্টৰ পৰা পইচা উইথড্ৰ কৰিব বিচাৰিছে তেতিয়াহ'লে সহজতে কৰিব পাৰে।